The following padded ASCII code and message is stored in successive memory locations in a computer. তো ইয়াতে আমাক দিছে এটা কেইটামান ASCII কোড দিছে ASCII কোড জেনাৰেলি কি হয় আমাৰ 7 ডিজিট বাইনাৰী কোড হয় বাট ইয়াতে যদি এটা বস্তু নোটিস কৰিবা ইয়াতে আমাৰ 7 ৰ জাগাত 8টা বিট আছে 1 2 3 4 5 6 7 8 গুটি কিটাতে ASCII কোড কিন্তু সদায় 7 হয় সেই কাৰণে ইয়াতে কি কৈছে padded ASCII কোড আছে ইয়াতে paddedৰ মিনিং কি হৈছে each 7 আমাৰ যোনটো হৈছে একচুয়ালি ইয়াৰ পৰা ইয়ালৈকে হয় আমাৰ যোনটো হৈছে ASCII কোড আছে এতিয়া ইয়াতে MS বিট কি লগোৱা আছে 0 লগোৱা আছে গুটি কিটা বাইনাৰী ষ্ট্ৰিং যোনটো হৈছে আমাৰ 7 বিট বাইনাৰী নম্বৰ হেটোত কি আছে আমাৰ MS বিট 0 লগোৱা আছে সেইকাৰণে এটোক আমি padded বুলি কোৱা হয় আছে তো ইয়াতে আমাক পেড কৰি পেলাই ইয়াতে এটা এক্সট্ৰা বিট লগাই পেলাই এটোক এটা 8 বিট বনোৱা হৈছে বা জেনাৰেলি মনত ৰাখিবা যে আমাৰ যোনটো ASCII কোড থাকে ASCII সদায় 7 বিট বাইনাৰী কোডে থাকে ওকে এতিয়া এই ASCII কোড যিবোৰ আছে এখিনি কি কৰা হৈছে সাকসেসফুলি মেমৰি লোকেশনত ৰখা আছে এটা কম্পিউটাৰ ডিফাৰেন্ট মেমৰি লোকেশন থাকে তো বস্তুটো প্ৰবলেমটো আমি আপতে বুজি লওঁ তো লেটস সে আমাৰ যোনটো কম্পিউটাৰ আছে তো আমাৰ কম্পিউটাৰত কিছুমান মেমৰি এড্ৰেছ থাকে কৈছে মেমৰি এড্ৰেছ ADDRESS তো ইয়াতে যেহেতু আমাৰ 4টা আছে স্ট্ৰিং তো আমি এনেকৈ ললো 4টা এড্ৰেছ ললো সাকসেসফুলি 100 তো যেনবে ইয়াৰ পৰা আৰম্ভ হৈছে নেক্সট আছে আমাৰ 1001 next আছে আমাৰ 1002 and then আছে আমাৰ 1003 তো ইয়াতে কি কৰিছে আমি padded ASCII কোড লগোৱা আছে padded 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 ASCII ASCII padded ASCII তো আমি যোনটো দিয়া আছে এক্স্যাক্টলি এটো লিখিলো তো ফাৰ্স্ট মেমৰি এড্ৰেছত আমি দিছো 01010011 এটোক আমি কনসিডাৰ কৰিলো নেক্সট আছে আমাৰ 01010100 এটো আমাৰ নেক্সট হৈ গল দেন আমাৰ আছে এটো 01001111 and then finally আমাৰ এটো আছে 01010000 okay তো it all padded ASCII but আমাক padded to নালাগে আমাক simply ASCII কোড টো হে লাগে তো আমি কি কৰিম আমাৰ যদি ইয়াতে পেড কৰা আছে যোনটো 00 আছে এটো গুছাই দিলে আমাৰ কি থাকিব এটা 1010011 নেক্সটত আমাৰ থাকিব 1010100 দেন আমাৰ আছে 1001 111 ঠিক আছে সাতটা আছে and then finally 101 1 2 3 4 তো এটো আমাৰ 7 বিট ASCII কোড হৈ গল এতিয়া আমি কি কৰিম আমি এটা ওয়েবসাইটলৈ যাম তো ওয়েবসাইটৰ নাম হৈছে ASCII-code ASCII code এটো টাইপ কৰিলে হল URL ত তেতিয়া আমাৰ কি যাব ASCII code আহি যাব গুটেখিনি তো আমি ম্যাচ কৰিম এই ASCII codeৰ ক্যাৰেক্টাৰটো কি হয় তো এটো এনেকা কৰিব পাৰি জেনাৰেলি এটো বিচাৰা অলপ টান হয় right because 101001 এটো বিচাৰা টান হয় তো সেই কাৰণে আমি কি কৰিব পাৰো ইয়াৰ ইকুইভ্যালেন্ট হেক্স টো লৈ লব পাৰো তো হেক্সৰ কাৰণে একচুয়ালি আমাৰ padded ASCII টো হলে হৈ যায় তো ইয়াতে কি লাগে আমাৰ চাৰিটা গ্ৰুপ লাগিব তো আমি হদাই LSB to MSB সাইড যাও তাৰমানে হদাই from right to left side যাও ইয়াতে চাৰিটা so 0101 এটো কি হয় ইয়াৰ হেক্স ইকুইভ্যালেন্ট টো কি হয় ইয়াৰ হেক্স ইকুইভ্যালেন্ট টো হৈছে 5 দেন আছে আমাৰ 0011 তো এটো হৈছে আমাৰ 3 তো তাৰ মানে এই ASCII কোডৰ হেক্স ইকুইভ্যালেন্ট হৈছে 53 নেক্সট আমি এটো হৈছে 0101 and then 0100 so 0101 এটো তো হৈ গল আমাৰ 5 next আছে আমাৰ 0100 এটো হৈ যাব আমাৰ 4 then আছে আমাৰ again 0100 কোনো প্ৰবলেম নাই 5 এ থাকিব and then আছে আমাৰ 1111 এটো কিন্তু হৈ যাব আমাৰ F মনত ৰাখিলে হল নেক্সট আছে আমাৰ 0101 তো 010 ইয়াতে মই এটা মিস্টেক কৰিছো 0100 আছে তো 0100 থাকা কাৰণে এটো একচুয়ালি হৈ যায় 4 হৈ যায় এটো 5 নহয় এটো হৈ যায় আমাৰ 4F নেক্সট আছে আমাৰ 0101 তো এটোটো একে 0101 এটোৰ কাৰণে আমাৰ হয় 5 দেন আছে আমাৰ 0000 এটো হৈ গল আমাৰ 0 তো আমি হেক্স খিনি পাই গলো তো আমি asciicode.com ত গৈ পেলাই 53 54 4F আৰু 50 আমি ইয়াৰ ইকুইভ্যালেন্ট ক্যাৰেক্টাৰটো আমি উলিয়াই চাম তো আমাৰ এই asciicode.com টেবুলত আমাৰ দিয়া থাকিব ইয়াতে ASCII কোডবোৰ ASCII ক্যাৰেক্টাৰবোৰ থাকিব ইয়াতে আমাৰ যিবোৰ এখিনি হৈছে এই ৰটো হৈছে আমাৰ হেক্স কোড এই গুটেখিনি হেক্স কোড তো আমাক কি লাগে আমাক লাগিছে 53 তো 53 যদি চাও হেতুৰ হৈছে আমাৰ আপাৰ কেস S মনত ৰাখিবা 54 ৰ কাৰণে হৈছে আমাৰ আপাৰ কেস T তাৰমানে ক্যাপিটেল T ST নেক্সট আমাৰ আছে 4F ৰ কাৰণে আমাৰ হৈছে O and then আমাৰ আছে
50 ৰ কাৰণে আমাৰ আছে P তো একচুয়ালি আমি ইয়াতে কি পাইছো STOP stop তো 53 কাৰণে আমাৰ আহিছে S 54 কাৰণে T 4F কাৰণে O capital O and 50 কাৰণে capital P তো তাৰ মানে এই যোনটো আমাক ইয়াতে এটা সিক্ৰেট মেসেজ দিয়া আছিল মানে সিক্ৰেট নহয় এটা এসকিট দিয়া আছিল তো এইটো যদি আমি আমাৰ যোনটো আমি ফ্যামিলিয়াৰ ইংলিশ অ্যালফাবেটলৈ লৈ হও তাৰ মানে STOP তো স্টপটোকে ইয়াতে কি দিয়া হৈছে এনেকৈ সেভ কৰা আছে ডিফাৰেন্ট মেমৰি এড্ৰেছত